নমস্কাৰ, আজি মই কি বনাব লৈছো গম পাইনে? পালেং শাক দি পনীৰ। পালেং শাক দি প্ৰথমবাৰ পনীৰ বনাব লৈছো। এতিয়া কেনেকুৱা হয় বা মই এতিয়া গমেই পোৱা নাই। কিছেনে পালেংখিনি মই গৰম পানীত প্ৰথমে বইল কৰি লৈছো আৰু সেইফালে মই কাটি ললো পনীৰখিনি আৰু এতিয়া ফ্ৰাই কৰি লৈছো পনীৰখিনি। ইয়াত দেখিছেনে পনীৰখিনি ফ্ৰাই কৰি হৈ গ'ল আৰু এতিয়া মই পনীৰ ফ্ৰাই কৰা কেৰাহীখনতে মই কাটি থোৱা পিঁয়াজ, নহৰু, কেঁচা জলকীয়া আৰু বিলাহী কেইডোখৰ অকণমান তেলতে ভাজি ল'ম। আৰু পিঁয়াজ কেইটুকুৰা আধা ভাজা হোৱাৰ পাছতে মই কেৰাহীৰ পৰা পালেং শাকখিনি নমাই মই ঠাণ্ডা পানীত অকণমান টাইমৰ কাৰণে তিয়াই থৈ দিম। আৰু পিঁয়াজ, নহৰু কেইটুকুৰা আধা ভাজা হোৱাৰ পাছতে মই বিলাহী কেইটুকুৰাও অকণমান গৰম কৰি ল'ম কেৰাহীখনতে আৰু এইখিনি মই এটা চপাৰত এতিয়া পেষ্ট বনাই ল'ম আৰু তিয়াই থৈ দিয়া পালেংখিনি মই পানীৰ পৰা উঠাই এটা চপাৰত চপ কৰি ল'ম। দেখিলেই নহয় আপোনালোকে মই দুইটা পেষ্ট কি ধুনীয়াকৈ বনাই ল'লো আৰু কেৰাহীত তেল গৰম হোৱাৰ পাছতে মই তাতে ঢালি দিম পালেং শাকখিনি আৰু পালেংখিনি হেতাৰে ইফাল সিফাল কৰি দিয়া পাছতে মই তাতে দি দিম এই পিঁয়াজৰ পেষ্টটো আৰু এইখিনি ধুনীয়াকৈ ইফাল সিফাল কৰাৰ পাছতে মই তাতে দি দিম ফ্ৰাই কৰি থৈ দিয়া পনীৰ কেইটুকুৰা। পালেঙৰ লগত এনেকৈ পনীৰ প্ৰথমবাৰ খাম আৰু মই প্ৰথমবাৰ বনাইছো দে, যিহেতু মোবাইলত এইকেইদিন খুব বেছি দেখি আছো সেইটো কাৰণে ভাবিলো কি ময়ো ট্ৰাই কৰোঁ। এতিয়া মই দি দিছোঁ তাতে পনীৰ মছলা অকণমান আৰু তাতে দি দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু মই অলপ ভাজি লোৱাৰ পাছতে তাতে দি দিম পানী আৰু ঢাকোনখন মাৰি উতলি অলপ পানীটো কমিব দিম। তাৰ পাছতে আমাৰ পালেং পনীৰ ৰেডি আৰু মই এতিয়া টেষ্ট কৰিম কেনেকুৱা বা হৈছে। মই এতিয়ালৈকে একো গম পোৱা নাই। এতিয়া মই খাই চালোঁ, খাই চাই গম পালোঁ যে ইমান এটা সোৱাদ নহ'ল দেই। মোৰ এনেকুৱা লাগিছে মই পালেং আৰু পনীৰখিনি এনেই নষ্ট কৰিলোঁ আৰু আপোনালোকে বনালে সোৱাদ হয়নে নহয় মোক কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ ফ'ল' এটা কৰি দিব।